নমস্কাৰ বন্ধু বান্ধৱীসকল, জুবিন দাই যে ছিংগাপুৰত ঢুকালে সেই ঠাইখিনি আপোনালোকক মই গুগল মেপৰ জৰিয়তে দেখাই আছোঁ। এয়া চাব পাৰে, এইখন হৈছে ছিংগাপুৰ। তো ছিংগাপুৰৰ মই আপোনালোকক এতিয়া ইয়াতে টাচ কৰিম, লাজাৰুছ আইলেণ্ড। এইখন হৈছে লাজাৰুছ আইলেণ্ড। তো জুবিন দাহঁতে ইয়াতে গৈছিলে। ইয়াৰ পৰা এই ঠাইটুকুৰ দেখা পাইছে আপোনালোকে, এই ঠাইটুকুৰত জুবিন দা যাম বুলি ভাবিছিলে, এই দ্বীপটোত। তো মাৰিনা বাই কচু আইলেণ্ড বুলি কয়, এইখন সৰু দ্বীপ। তো জুবিন দাহঁত ইয়াতে আছিলে, এইখন আইলেণ্ডত আহিছিলে। এইখন আইলেণ্ডত মানে ইমান এইখিনি জেগাত আছিলে জুবিন দাহঁত, এইখিনি জেগাত। এইটো এটা ৰাস্তা হয়, হাইৱে হয়। তো গাড়ী পাৰ্কিং এই জেগাখিনিত কৰি কিনে জুবিন দাহঁতে তো এই জেগাখিনিত সিহঁতে পাৰ্টি চাৰ্টি কৰিছিলে। আৰু এনেকৈ এইটুকুৰ জেগা দেখা পাইছেনে, ধুনীয়া সৌন্দৰ্য দেখিবলৈ পোৱা যায়। এই জেগাটুকুৰতে তেখেতসকলে সাঁতুৰিছিলে। এই ব'টকেইখন দেখা পাইছেনে, এই ব'টকেইখন হৈছে ইয়াতে এনজয় কৰা ব'ট। তো এইখন ব'টত নুঠা কৰি জুবিন দাই এনেকুৱা সাঁতুৰি ফুৰিছিলে, এনেকুৱা সাঁতুৰি ফুৰিছিলে ইফালে সিফাল। গতিকে এইটো ৰাস্তা দেখাইছে আপোনালোকক, তাতে যোৱাৰ ইফালে সাঁতুৰি ফুৰিছিলে। ঠিক আছে গাইজ। তো আৰু মানে লাজাৰুছৰ পৰা ছিংগাপুৰ কিমান দূৰ হয় আপোনালোকে চাই লওক। ছিংগাপুৰ কিমান দূৰ, বেছি টাইম নালাগে, অনলি জাষ্ট 35 মিনিট লাগে। আৰু জুবিন দাই যিহেতু ছিংগাপুৰত আছিলে, ছিংগাপুৰৰ জুবিন দাই এই জেগাখিনিত আছিলে, এইখিনি জেগাত আছিলে। জুবিন দাই থকা এপাৰ্টমেণ্টটো মই দেখাই আছোঁ আপোনালোকক, ভালকৈ মন কৰিব। এইটো বিল্ডিঙত আছিলে জুবিন দাই, ব্লক 29 HDB জিম্ম, এইটোত আছিলে, এইটোত জুবিন দাই আছিলে। ঠিক আছে গাইজ।